কিয় কৰিছিলে এইটো? এইটো মই কিয় কৰিছিলে? অলপ নামি দি গ্লাছটো আস্তে যায় যিখন ধনৰ দাবী পত্ৰ বা ধনৰ বিচাৰি পেলাই এখন দিয়া হৈছিলে ভৱানীপুৰ মণ্ডল সভাপতি বিজেপিৰ তেখেতৰ পেডত, সেইখন আমি ইতিমধ্যে অনুসন্ধান কৰি গম পাইছোঁ যে সেইখন সম্পূৰ্ণৰূপে ভুৱা হয়। আৰু যি ধাবা বা এনেকুৱা ধৰণৰ এই লিখা হৈছিলে, কোনো ধৰণৰ ধাবাত বা এনেকুৱা ধৰণৰ দিয়া নাই। কোনো দুষ্কৃতিকাৰীয়ে এই সম্পৰ্কত এই মিছাকৈ এখন উলিয়াই পেলাই এখন প্ৰচাৰ কৰিছিলে, প্ৰথমে হোৱাটছএপত, তাৰপিছত ছ'চিয়েল মিডিয়াত, আৰু তাৰপিছত নিউজ চেনেলো পঠাইছিলে। গতিকে এই কৰিছিলে। বৰ্তমানলৈকে যিখিনি অনুসন্ধান কৰি পাইছোঁ যে সেইখন সম্পূৰ্ণৰূপে ভুৱা, আৰু তেওঁৰ নামত তেওঁৰ স্কেনিং কৰি পেলাই, তেওঁৰ চিগনেচাৰ স্কেনিং কৰি পেলাই এখন পত্ৰখন বনোৱা হৈছিলে। আৰু যিখন পত্ৰ আচলতে অৰিজিনেল যিখন পেড তাৰ লগত কোনো ধৰণৰ মিল নাই। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে হিৰণ্য দাস নামৰ এজন ব্যক্তিক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ। আৰু দুজন ব্যক্তি তেওঁলোকৰ লগত জড়িত থকাৰ সন্দেহত আমি কৰায়ত্ব কৰিছোঁ, সোধা-পোছা চলি আছে। আৰু ইতিমধ্যে যোনজনে প্ৰচাৰ কৰিছিলে, হিৰণ্য দাসে প্ৰথমে পাইছিলে, তেওঁ পোৱাৰ পিছত তেওঁ এজন ব্যক্তিক দিছিলে। এই গোটেইকেইজন আমি গোটেইখিনি লিংকখিনি পাইছোঁ, আৰু আমি গোটেইকেইজনকে কৰায়ত্ব কৰিম। আৰু ইতিমধ্যে আমি এই ক্ষেত্ৰত পাটাচাৰকুছি PS কেছ নম্বৰ 216 প্ৰপাৰ ছেকশ্যনছ অফ ল ৰেজিষ্টাৰ কৰা হৈছে। পত্ৰখন তেওঁলোকৰ পৰা বেলেগ উদ্ধাৰ হোৱা নাই, কিন্তু এইখন তেওঁলোকে স্বীকাৰ কৰিছে যে এইখন তেওঁলোকে যে ভুৱা হয়। এইখন সেইটো স্বীকাৰ বৰ্তমানলৈকে আমি অনুসন্ধান চলি আছে। সেইকাৰণে আমি জেৰাও চলি আছে, বৰ্তমান সম্পূৰ্ণ হোৱা নাই। কিন্তু ভুৱা যে এই প্ৰাৰম্ভিক জেৰাতে স্বীকাৰ কৰিছে এখন যে ভুৱা হয়। তেওঁলোকে হোৱাটছএপত এজনে পঠালে, হিৰণ্য দাসে পঠাইছিলে এজন একিউজডক। তাৰপিছত তেওঁলোকে এটা নিউজ চেনেলত পঠাইছিলে, আৰু ছ'চিয়েল মিডিয়াতো। নিশ্চয়কৈ তেওঁ যিজন আমাৰ ব্যক্তি আছিলে, যাৰ নামত মণ্ডল সভাপতি আছিল বিজয়পুৰ হিৰণ্য চৌধুৰী, তেখেতৰ মানে ব্যক্তিত্বৰ কালিমা খনাৰ বাবে, তেওঁক বদনাম কৰাৰ বাবে আমি বৰ্তমান কৰা হৈছে। যিকোনো ব্যক্তিগত শত্ৰুতা আছে বুলি আমি প্ৰাৰম্ভিক পৰ্যায়ত অনুসন্ধান পাইছোঁ। গতিকে সেইকাৰণেই তেওঁ কৰিছিলে বুলি আমি ভাবোঁ। আমি অনুসন্ধান চলাই আছোঁ। বাকী আমি আৰু এজন কৰায়ত্ব কৰিব বাকী আছে। এজন হিৰণ্য দাস জড়িত আছে, তাৰ লগত আৰু বাকী দুজনক আমি সন্দেহত গ্ৰেপ্তাৰ কৰিছোঁ। আমি অনুসন্ধান চলি আছে এই বিষয়ে, আৰু এজন ব্যক্তিক আমি কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। মানে ইতিমধ্যে ৰাইজে গম পাইছে আৰু গম পাব। গোটেই সেইদিনাখন যিটো মোৰ ওপৰত অভিযোগ উঠিছিল যে মই জুবিনদাৰ শ্ৰদ্ধাঞ্জলি পাতাৰ নামত 10,000 টকা মই এটা ধাবা এখনত মই দাবী কৰা বুলি, সেইটো মই সংবাদমেল মাতি মই দেখুৱাই দিছোঁ। এখন ভুৱা পেড ব্যৱহাৰ কৰি মোক মানে সমাজত ভয়াপন্ন কৰাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ লগতে মোৰ দলটোক সিহঁতে বদনামী কৰিব বিচাৰিছিল। গতিকে আজি যোনে কৰিছিল তাৰে দুজন ছাছপেক্টেড, এজন এতিয়া কৰায়ত্ব কৰিছে, এটা থানাত লৈ আহিছে, আৰু এজন এতিয়া পলাতক অৱস্থাত আছে। অতি সোনকালে সিহঁতক কৰায়ত্ব কৰিম বুলি মই আশাবাদী। গতিকে এনেকৈ আমাৰ দলক হেয়পন্ন কৰিব বিচৰাসকলৰ যাতে উচিত শাস্তি পায়। যিহেতু কৰায়ত্ব কৰা হ'ল, এতিয়া মই হয়তো আলোচনা কৰিম, যিটো কেছ দিছিলোঁ সিহঁতৰ সেইটো মই উঠাই মই দললৈ আলোচনা কৰি মই উঠাৰ ব্যৱস্থা কৰিম সেইটো। গতিকে মই যিটো সেইৰ পৰা মোক আহি প্ৰথম বাজিছিল, মই সেই চেনেলত অনুৰোধ জনাম, আপোনালোকে আপোনাৰ চেনেলৰ জৰিয়তে এটা স্পষ্টীকৰণ দিব যে মই ইয়াত জড়িত নাছিলোঁ। আপোনালোকে গম পালে গোটেইখিনি। গতিকে আপোনালোকে এটা ৰাইজে, যিহেতু গোটেই ৰাইজৰ ওচৰত মই বদনাম হৈ গৈছোঁ, গতিকে মোৰ সেই হেৰুৱা বদনাম যাতে ঘূৰি আহে, তাৰ কাৰণে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত অলপ নিজৰ নিউজ প্ৰচাৰ কৰিব বুলি আশাবাদী। মই সঁচাকৈ প্ৰথম ধন্যবাদ জনাব লাগিব আমাৰ এডিচনেল SP ছাৰ তৃণমূল ভূঞা ছাৰক। তেখেতৰ বিশেষ তৎপৰতাৰ কাৰণে আজি এই দুদিনৰ ভিতৰত এজনক কৰায়ত্ব কৰিব সক্ষম হৈছে, আৰু বাকীজনকো তেখেতে যিটো গতিত তেখেতে ইনভেষ্টিগেশ্যন কৰি আছে, তেখেতক কৰায়ত্ব কৰিব মই আশাবাদী। মই ভৱানীপুৰ আৰক্ষী থানা আৰু বজালী পুলিচক মই ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত।